নমস্কাৰ শিক্ষাগুৰুসকল আমাৰ মাজৰ যিসকল বয়োজ্যেষ্ঠ শিক্ষাগুৰু আছে অভিজ্ঞ শিক্ষাগুৰু আছে তেওঁলোকৰ বাবে এটি ভাল খবৰ যে যি সুপ্ৰিম কোৰ্টৰ এটি জাজমেন্ট আহিছিলে যোনটো জাজমেন্টৰ জৰিয়তে চাকৰি কৰি থকা অৰ্থাৎ কৰ্মৰত ইন সাৰ্ভিস শিক্ষকসকলেও টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি জাজমেন্টত কোৱা হৈছিলে সেই জাজমেন্টৰ পুনৰ বিবেচনা বিচাৰি পেলাই অখিল ভাৰতীয় শিক্ষক সংঘ অৰ্থাৎ আমাৰ শিক্ষকসকলৰ যি আটাইতকৈ ডাঙৰ সংগঠন ভাৰতবৰ্ষত আছে সেই সংগঠনটিয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই বাতৰিটি আপোনালোকৰ বাবে মই লৈ আহিছো সবিশেষ জনাব চেষ্টা কৰিম কিন্তু তাৰ আগতে মই আপোনালোকক জনাব বিচাৰো যে ইতিমধ্যে মই এটি ভিডিও প্ৰস্তুত কৰিছিলো যোনটো ভিডিওৰ জৰিয়তে আপোনালোকক জনাইছিলো যে ৰাজ্য চৰকাৰ কেৰালা ৰাজ্য চৰকাৰে সুপ্ৰিম কোৰ্টৰ যে টেট বাধ্যতামূলক আদেশ আছে সেই আদেশটোক চ্যালেঞ্জ কৰিব আৰু তেওঁলোকে ৰিভিউ পিটিশন বা পুনৰ ব্যাখ্যা বিচাৰি সুপ্ৰিম কোৰ্টলৈ যাব আৰু সেই ভিডিওটোত মই আপোনালোকক ডিটেইলছত জনাইছিলো যে এই যদি চ্যালেঞ্জ কৰিব বিচাৰে বা ৰিভিউ বিচাৰে তেন্তে তাৰ মূল গ্ৰাউণ্ড কি হ'ব কি যুক্তিত ৰিভিউ বিচাৰিব পাৰে আৰু সেই ৰিভিউৰ আইনী লক্ষ্য কি থাকিব সেই সম্পূৰ্ণ কথা মই আপোনালোকৰ বাবে বিস্তৃতভাৱে সেই ভিডিওটোত বুজাই দিছিলো আপোনালোকে সেই কথাখিনি মই আজি ভিডিওটোত আকৌ ৰিপিট নকৰো যদিহে আপোনালোকে সেই ভিডিওটি চোৱা নাই বা এই কথাখিনি জানিব বিচাৰে যে এই কেছটিত টেট বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত মেৰিট কি আছে বা টেট বাধ্যতামূলক হ'ব নালাগে এই ক্ষেত্ৰত মেৰিট কি আছে অৰ্থাৎ ৰাইটৰ ডিমেৰিটছ কি আছে সম্পূৰ্ণ কথা মই যেহেতু এজন আইনৰ স্নাতক হও LLB ডিগ্ৰীধাৰী হও মই সেই মোৰ আইনৰ যি ক্ষুদ্ৰ জ্ঞান আছে সেই জ্ঞানৰ সৈতে আৰু মই যি অভিজ্ঞ এডভোকেটৰ সৈতে আলোচনা কৰি যেখিনি জ্ঞান পাইছিলো সেইখিনি জ্ঞানৰ সৈতে মই আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিছিলো সেই ভিডিওটিৰ জৰিয়তে যোনটো ভিডিওৰ থাম্বনেল আপোনালোকে স্ক্ৰিনত দেখা পাই আছে আৰু ভিডিওটি মই আপোনালোকৰ বাবে ডেসক্ৰিপচনত লিংক শেয়াৰ কৰি দিম যদি আপোনালোকে চাব বিচাৰে এবাৰ চাই ল'ব তেন্তে আপোনালোকৰ গোটেই কথাখিনি ক্লিয়াৰ হৈ যাব এতিয়া আকৌ আজিৰ কথাখিনিত সেই ভিডিওটি আছিল কেৰালা গভৰ্ণমেণ্টৰ এটা ষ্টেপ আছিল কিন্তু আমাৰ শিক্ষক সংগঠনৰ ফালৰ পৰা কেনে ধৰণৰ ইয়াৰ এগেইনষ্টত বা ইয়াৰ কাৰণে কি পদক্ষেপ ল'ব গৈ আছে আমি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিলো আৰু সেই খবৰটি আহিছে আমাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ আজি প্ৰধান সম্পাদক আছে ৰাতুল গোস্বামী ছাৰ তেখেতৰ ফেসবুক হ্যান্ডেলত তেখেতৰ সোশ্যাল মিডিয়া হ্যান্ডেলত কথাটো শেয়াৰ কৰিছে যে মূল গোচৰৰ ৰায় প্ৰদানৰ সিদ্ধান্ত হায়াৰ বেঞ্চলৈ ঠেলি দেশৰ শিক্ষক সমাজৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা মহামান্য উচ্চতম ন্যায়ালয়ৰ আদেশ পুনৰ বিবেচনাৰ বাবে অৰ্থাৎ এই আইন যোনটো আদেশ দিছে সেই আদেশটি পুনৰ বিবেচনা কৰিব লাগে যোনটো আদেশৰ জৰিয়তে শিক্ষক সমাজৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে যিসকল অভিজ্ঞ বা জ্যেষ্ঠ শিক্ষক আছে তেওঁলোকৰ প্ৰতি আজি প্ৰথমে ৰাষ্ট্ৰীয় গোচৰ সমিতিয়ে আলোচনা কৰাৰ পাছত অৰ্থাৎ যি গোচৰ সমিতি আছে আমাৰ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ তেওঁলোকে প্ৰথমে আলোচনা কৰিছে তাৰ পিছত তেখেতসকলে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিক্ৰম হেগড়েৰ সৈতে আলোচনা হয় নিশ্চিতভাৱে সকলো প্ৰকাৰৰ শিক্ষক সমাজৰ হিতৰ বাবে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই সৰ্বোত্তম প্ৰয়াস কৰিব তেওঁলোকৰ বেষ্ট ট্ৰাই কৰিব শিক্ষক সমাজৰ যাতে ভাল হয় হিত হয় সেই অৰ্থে আৰু তেওঁ দুটামান ফটো শেয়াৰ কৰিছে এই আলোচনাৰ গতিকে এটি ভাল খবৰ জ্যেষ্ঠ শিক্ষকসকলৰ বাবে যে তেওঁলোকৰ যি টেট বাধ্যতামূলক কৰি পেলাই যোনটো জাজমেন্ট দিছিলে সেই জাজমেন্টৰ এগেইনষ্টৰ ৰিভিজন পিটিশন ফাইল হ'ব গৈ আছে আৰু আমি জানো যে ৰিভিজন পিটিশন ফাইল হ'ব কাৰণে 90 দিনৰ সময় থাকে জাজমেন্ট টু স্পিকিং অৰ্ডাৰ মানে জাজমেন্ট জাস্টিসে জাজমেন্ট দিয়া দিনটোৰ পৰা 90 দিনৰ ভিতৰত এই ৰিভিজন পিটিশন ফাইল কৰিব লাগিব আৰু সেই ৰিভিজন পিটিশন ফাইল কৰিলে আকৌ যেটা কোৰ্টে যদি পিটিশনখন একসেপ্ট কৰে আকৌ কোৰ্টৰ বিচৰাধীন হ'ব তেতিয়ালৈকে শিক্ষকসকলে কিছু হলেও ৰিলিফ পাব গতিকে আপোনালোকৰ বাবে এই খবৰটি লৈ আহিছিলো কাইন্ডলি চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ